আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম ক্লাছ 9 ৰ পৰা ক্লাছ 10 উঠিব হলে তোমালোকে কোনখিনি নিয়ম ফলো কৰিব লাগিব আৰু অসম চৰকাৰৰ পৰা কি নতুন এনে কিছুমান নিয়ম আনিছে যিখিনি সৰু সৰু নিয়মৰ কাৰণে বহুত ষ্টুডেন্টে ক্লাছ 9 ত কিন্তু ফেইল কৰিব। বহুত ষ্টুডেন্ট আছে একেবাৰে সৰু সৰু কিছুমান ভুলৰ কাৰণে কিন্তু ক্লাছ 9 ত ৰখি যাব, সিহঁতে আৰু ক্লাছ 10 ত উঠিব নোৱাৰে। গতিকে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দেখাম তোমালোকে যিখিনি ভুল কৰিব নালাগে, যিকিটা কৰিলে তোমালোকে ক্লাছ 9 ত ফেইল কৰিবা। আৰু কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যিকেইজনে একেবাৰে সৰু এটা কাম কৰাৰ কাৰণে তেওঁলোক কিন্তু ক্লাছ 9 ত আটাইকেইজনে পাছ হৈ যাব। গতিকে ভিডিঅ'টো বহুত ইনফৰমেটিভ ভিডিঅ', তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা। এইখিনি চালে তোমালোকৰ কনফিউজ দূৰ হৈ যাব। আৰু তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো প্ৰথমবাৰলৈ আহিছা তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক ফ্ৰী অফ কষ্টত গাইড কৰিম। যদি তোমালোকে ক্লাছ 9 ৰ পৰা 10 উঠিবলৈ যিখিনি নিয়ম আছে, যিখিনি নিয়ম ফলো কৰিলে তোমালোকে পাছ কৰিবা, গতিকে সেই নিয়মখিনি ভালদৰে চোৱা। ইয়াতে চোৱা 1 নম্বৰ কি দিছে যে প্ৰতিটো বিষয়তে ন্যূনতম মাৰ্ক পাব লাগিব বা 5 মাৰ্কস তোমালোকে উঠাব লাগিব। চোৱাচোন ইয়াতে কি কৈছে যে প্ৰত্যেক বিষয়ত উত্তীৰ্ণ হ'বলৈ মিনিমাম 30% নম্বৰ লাভ কৰাটো বাধ্যতামূলক। অৰ্থাৎ যদি কোনো বিষয়ৰ মুঠ নম্বৰ 100 থাকে তেন্তে পাছ কৰিবলৈ 30 মাৰ্কসৰ প্ৰয়োজন। অৰ্থাৎ 2025 চনৰ পৰা তোমালোকে জানাই যিখিনি মেইন সাবজেক্ট আছে, অৰ্থাৎ ইংলিছ, মেথছ, সায়েন্স আৰু সোশ্যাল সায়েন্স, ইয়াতে দুটা ভাগ কৰা আছে, এটা হল থিওৰি অংশ আৰু এটা এমসিকিউ অংশ, হয়নে? দুয়োটাতে কিমান আছে 45 কে আছে। আৰু এই দুয়োটাতে তোমালোকে কি কৰিব লাগিব, মিনিমাম 13 নম্বৰকে পাব লাগিব তোমালোকে, তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, পাছ কৰিবা। আৰু তাৰ লগতে যদি এইকেইটাত যদি তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক থাকে তাত তোমালোকে ন্যূনতম মেক্সিমাম তোমালোকে 2 মাৰ্কস এটা পাব লাগিব। সো এইখিনি যদি তোমালোকে ক্ৰাইটেৰিয়া যদি তোমালোকৰ ফলো হয় তোমালোকে কি কৰিবা, পাছ কৰিবা তোমালোকে। এইটো হল তোমালোকৰ মেইন পইণ্ট। এই মেইন পইণ্টত তোমালোকে যিখিনি মই তোমালোকক দেখুৱাইছো সাবজেক্টখিনিত, সেই সাবজেক্টখিনিত তোমালোকে থিওৰি আৰু এমসিকিউ দুয়োটাতে তোমালোকে 13+13 মাৰ্কস তোমালোকে পাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। যদিহে তোমালোকে ইয়াতে 13 পাই এমসিকিউত যদি তোমালোকে 12 পোৱা, তেতিয়া বাকি সাবজেক্ট কেইটা যদি আটাইকেইটা যদি এনেকুৱা হয় তেতিয়ালৈকে তোমালোকে ফেইল কৰিবা। কিন্তু যদি বাকি আটাইকেইটা সাবজেক্ট তোমালোকৰ ভাল হয় কিন্তু এটা বা দুটা সাবজেক্টত যদি তোমালোকে কিবা প্ৰকাৰে কিবা অকমান কম নম্বৰ পোৱা, তেতিয়াও কিন্তু তোমালোকক গ্ৰেছ মাৰ্ক দি হলেও তোমালোকক পাছ কৰাই দিব। এইটো হল তোমালোকৰ 1 নম্বৰ যিটো পাৰ্ট। তাৰপিছত সেকেন্ড যিটো হল সেইটো হল তোমালোকৰ এটেন্ডেন্স, অৰ্থাৎ বাধ্যতামূলক উপস্থিতি। ইয়াতে কি কৈছে চোৱাচোন যে ছাত্ৰ ছাত্ৰীজনৰ স্কুলত উপস্থিতিৰ হাৰ কমেও 75% হোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ 75% তোমালোকে স্কুলত যাব লাগিব। বিশেষ কাৰণত যেনে ৰোগ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল ধেমালিত অংশগ্ৰহণ স্কুল কৰ্তৃপক্ষই অলপ ৰেহাই দিব পাৰে, কিন্তু নিয়মীয়া উপস্থিতি অতি জৰুৰী। এটা ষ্টুডেন্টৰ আটাইতকৈ জৰুৰী হেৰিটো হল এটেন্ডেন্স। গতিকে তোমালোকৰ স্কুলত 75% তোমালোকৰ এটেন্ডেন্স থকাটো মেন্ডেটৰী। এইটো হলে তোমালোকৰ ক্লাছ 9 ৰ পৰা ক্লাছ 10 ত তোমালোকক পাছ কৰাই দিব। তাৰপিছত নেক্সট যিটো 3 নম্বৰ পইণ্ট সেইটো হল পৰীক্ষা আৰু নম্বৰৰ ভাগ, অৰ্থাৎ ৱেইটেজ অফ এক্সামিনেশ্যন। চোৱাচোন যে কেৱল বাৰ্ষিক পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট দিয়া নহয়। তোমালোক বহুতে ভাবি আছা যে অকল ক্লাছ 9 ৰ যিটো ফাইনেল এক্সাম হ'ব সেইটোৱে তোমালোকৰ ৰিজাল্ট আহিব, কিন্তু তেনেকুৱা নহয়। চোৱাচোন কি কৈছে যে গোটেই বছৰটোৰ প্ৰদৰ্শন গণনা কৰা হয়। অৰ্থাৎ বছৰটোত তোমালোকে যিখিনি টেষ্ট দিছা গোটেই আটাইকেইটা টেষ্টৰ কি কৰা হয়, মাৰ্কস কাউন্ট কৰি তোমালোকৰ নম্বৰ ভাগ বতৰা কৰা হয়। অৰ্থাৎ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, সেকেন্ড ইউনিট টেষ্ট, তাৰপিছত হাফ ইয়াৰলি, তাৰপিছত 9 মহীয়া এক্সাম গোটেইকেইটা তোমালোকৰ কি কৰা হয়, যিখিনি তোমালোক মাৰ্কস তোমালোকে পাইছা সেই গোটেইখিনিৰ ৱেইটেজ তোমালোকৰ কভাৰ কৰি তাৰপিছতে তোমালোকৰ ৰিজাল্টটো বনোৱা হয়। মই গোটেইখিনি তোমালোকক দেখুৱাই দিম। চোৱাচোন ইয়াতে কি কৈছে চোৱা, চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ বাবে নম্বৰৰ ভাগ এনে ধৰণৰ দিয়া হৈছে দুয়োটা হেৰিৰ কাৰণে। চোৱা যে প্ৰথম ইউনিট টেষ্ট অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকৰ 10 নম্বৰ কিমান 20% পাব লাগিব। তাৰপিছত দ্বিতীয় যিটো সেকেন্ড ইউনিট টেষ্ট তাতে তোমালোকৰ 10 নম্বৰৰ 20% পাব লাগিব। তাৰপিছত তোমালোকৰ যিটো হাফ ইয়াৰলি আছে তাতে 30 নম্বৰ অৰ্থাৎ 30% তোমালোকে পাব লাগিব। তাৰপিছত তোমালোকৰ যিটো এনুৱেল এক্সাম হয় যে বছৰেকীয়া পৰীক্ষা, তাতে তোমালোকে 40% পাব লাগিব মেক্সিমাম। আৰু তোমালোকৰ এটা স্পেচিয়েল হেৰি হল যে গুণোৎসৱত তোমালোকে 10% মেক্সিমামে পাবই লাগিব। এইখিনি যদিহে তোমালোকে পোৱা তেতিয়াহে তোমালোকে ক্লাছ 9 ৰ পৰা তোমালোকে ক্লাছ 10 ত প্ৰমোট পাবা পাছ আউট কৰিবলৈ। ইয়াৰ পিছত তলত কি কৈছে চোৱাচোন যে মন কৰিবলগীয়া যে বেচৰকাৰী যিবিলাক তোমালোকৰ বিদ্যালয় আছে তেওঁলোকৰ বাবে গুণোৎসৱৰ পৰিৱৰ্তে বাৰ্ষিক পৰীক্ষাৰ ভাগ 50% হ'ব পাৰে। যিকেইটা স্কুলত তোমালোকৰ গুণোৎসৱ পতাৰ হেৰি নাই তেওঁলোকে যিটো এনুৱেল এক্সাম হয় তাতে বাৰ্ষিক পৰীক্ষাত তোমালোকৰ 50% কিন্তু মেক্সিমাম নম্বৰ পাব লাগিব সেইকেইটা ষ্টুডেন্টৰ কাৰণে অকল। গতিকে ইয়াতে যিটো 3 নম্বৰ পইণ্ট দিছে সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট পইণ্ট। তোমালোকে আৰু এবাৰ চাই লোৱা ইয়াতে যে নম্বৰ আৰু পৰীক্ষা আৰু নম্বৰৰ ভাগ বতৰাটো মই দেখুৱাইছো। তাৰপিছত নেক্সট যিটো 4 নম্বৰ পইণ্ট সেইটো হল যে বিষয়ৰ সংখ্যা। চোৱাচোন যে তুমি সকলো বাধ্যতামূলক বিষয় অৰ্থাৎ প্ৰথম ভাষা,
তাৰপিছত ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইলেক্টিভ পৃথককৈ তুমি কি হ'ব লাগিব, উত্তীৰ্ণ হ'ব লাগিব। যদিহে তোমালোকৰ এটা বা দুটা পৰীক্ষা বেয়া হয় তেতিয়াহে তোমালোকৰ কি গ্ৰেছ মাৰ্ক দিয়ে। গতিকে গ্ৰেছ মাৰ্কৰ বিষয়ে মই আলোচনা কৰিম, কিন্তু তাৰ আগতে কি কৈছে 5 নম্বৰ পইণ্টটো চোৱাচোন, যে গ্ৰেডিং মাৰ্ক অৰ্থাৎ কেনেকুৱাকে হেৰি হয় চোৱাচোন, যে D1 গ্ৰেড অৰ্থাৎ 30ৰ পৰা 40 নম্বৰক কি কৰা হয়, সৰ্বনিম্ন উত্তীৰ্ণ গ্ৰেড হিচাপে গণ্য কৰা হয়। আৰু ইয়াৰ তলত অৰ্থাৎ 20 নম্বৰ বা তাতকৈ কম হলে কি কৰা হয়, ফেইল কৰা বুলি গণ্য কৰা হয়। অৰ্থাৎ তোমালোকে যদি এটা সাবজেক্টত যদি 29 পোৱা তেতিয়া কিন্তু তোমাক সেই সাবজেক্টত ফেইল বুলি কোৱা হয়। বুজি পাইছা? তাৰপিছত 6 নম্বৰ যেটো সেইটো হল মোস্ট ইম্পৰ্টেন্ট, যে গ্ৰেছ মাৰ্কস। গ্ৰেছ মাৰ্ক কেনেকে দিয়ে চোৱাচোন, যদি কোনো শিক্ষাৰ্থী এক বা দুই বিষয়ত অলপ নম্বৰৰ কাৰণে ফেইল কৰে, ইয়াতে কি কৈছে চোৱা, এটা বা দুটা বিষয়ত যদি তুমি অকমান নম্বৰৰ কাৰণে ফেইল কৰি আছা তেন্তে স্কুল কৰ্তৃপক্ষই গ্ৰেছ মাৰ্কস দিয়াৰ বাবে বিবেচনা কৰিব পাৰে। গ্ৰেছ মাৰ্ক কিন্তু তোমাক দি পাছ কৰাবলৈ কিন্তু তোমাৰ স্কুলৰ কৰ্তৃপক্ষই কিন্তু পুৰা চেষ্টা কৰে, কিন্তু ই সম্পূৰ্ণৰূপে স্কুলৰ সিদ্ধান্ত আৰু শিক্ষা বিভাগৰ নিৰ্দেশনাৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে। গতিকে তোমালোকৰ গ্ৰেছ মাৰ্কটো তোমালোকৰ স্কুলৰ টিচাৰ বিলাকে ভালদৰে পৰীক্ষা কৰি চাব যে এই ল'ৰাজনক ক্লাছ 9ৰ পৰা 10লৈ পাছ আউট কৰাই দিয়া হ'ব পাৰি নে নোৱাৰি। যদি চাই যে ল'ৰাটোৰ তোমাৰ এটেনডেন্স সব ঠিকে আছে, তাৰোপৰি বিহেভিয়াৰ সব ঠিকে আছে, টিচাৰক ভালদৰে সন্মান কৰে, গতিকে তেনেকুৱা ষ্টুডেন্টৰ ক্ষেত্ৰত কিন্তু টিচাৰে অকমান মাৰ্চি কৰে। গতিকে সেইকাৰণে মই তোমালোকক ভালদৰে কওঁ যে স্কুলত তোমালোকৰ বিহেভিয়াৰ তাৰোপৰি তোমালোকৰ যিখিনি কাৰিকুলাম আছে সেইখিনি তোমালোকৰ ভাল হ'ব লাগে, তেতিয়াহে তোমালোকৰ টিচাৰ বিলাকে কি কৰে, অকমান তোমাৰ ওপৰত ৰেহাই দিয়ে। গতিকে এই যিটো গ্ৰেছ মাৰ্কস আছে, এই গ্ৰেছ মাৰ্কসটো সম্পূৰ্ণ স্কুলৰ কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এইকেইটা আছিল নিয়ম, যিকেইটা নিয়ম ফলো কৰিলে তোমালোকে ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ তোমালোকে প্ৰমোট পাবা। গতিকে এই নিয়মখিনি তোমালোকে ফলো কৰিবা। আৰু তোমালোকে কোনেও টেনচন নকৰিবা, কাৰণ ক্লাছ 9ত কোনেও তোমালোকে ফেইল নকৰা। যদিহে তোমালোকে গোটেই বছৰটো স্কুলত গৈছা, তাৰোপৰি তোমাৰ কাৰিকুলাম তোমাৰ আটাইখিনি তোমালোকৰ ভাল, তেতিয়াহ'লে তোমালোক কোনেও ফেইল নকৰা। গতিকে টেনচন লোৱাৰ একো দৰকাৰ নাই। তোমালোকৰ এই বছৰীয়া পৰীক্ষাটো ভালদৰে দিয়া, আৰু তোমালোকে ক্লাছ 10ৰ কাৰণে তোমালোকে আগৰে পৰা তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া। কাৰণ ক্লাছ 10ত গৈ বহুত ষ্টুডেণ্টে এনেই ঘূৰি ফুৰে আৰু এনেই সময় নষ্ট কৰে। গতিকে এই সময় নষ্ট কৰাতকে তোমালোকে বছৰৰ ফাৰ্ষ্টৰ পৰা তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক স্পেচিয়েল গাইড কৰিম। ক্লাছ 10ৰ কাৰণে মই তোমালোকৰ চেম্পল পেপাৰ তাৰোপৰি কমন কুৱেশ্যন আদি গোটেইখিনি মই তোমালোকক ডিছকাছ কৰিম। তোমালোকে একো টেনচন লোৱাৰ দৰকাৰ নাই। মুঠতে তোমালোকে ক্লাছ 9ত আটাই পাছ কৰিবা। এতিয়া তোমালোকে ক্লাছ 10ৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰা, যদিহে তোমালোকৰ ক্লাছ 9ৰ এনুৱেল এক্সাম দি তোমালোকৰ শেষ হৈছে। তোমালোকে এনেই সময় নষ্ট নকৰিবা। এইটোই হ'ল মোৰ তোমালোকৰ প্ৰতি লাষ্ট এডভাইচ। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক গাইড কৰিম। আৰু তোমালোকৰ প্ৰতি এটা স্পেচিয়েল হেৰি হ'ল, তোমালোকে আমাৰ সেৱা পাঠশালা যিটো হোৱাটছআপ চেনেল আছে তাতে তোমালোকে জইন হ'বা, কাৰণ তোমালোকৰ কাৰণে তাতে মই গোটেইখিনি গাইড দি থাকো। তাৰোপৰি যিমানখিনি চেম্পল কুৱেশ্যন এনচাৰ আছে গোটেইখিনি মই দি থাকো, একদম ফ্ৰী অফ কষ্টত দিওঁ। গতিকে তোমালোকে একো টেনচনৰ দৰকাৰ নাই। তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা, তাতে মই তোমালোকৰ কাৰণে স্পেচিয়েলি মই তোমালোকক গাইড কৰিম। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, বা তোমালোকে প্ৰিণ্ট কমেণ্টতো ইয়াৰ লিংক পাই যাবা, বা এইটো স্কেন কৰি তোমালোকে জইন হ'ব পাৰা।